মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 8ৰ অনুশীলনী 8.1ৰ 4 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু আজি আমি সমাধান কৰিম 5 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চ' 5 নম্বৰ প্ৰশ্নটো কি কৈছে? 5,000 টকাত কিনা চাইকেল এখন 12% লাভ লৈ বিক্ৰী কৰা হ'ল। চাইকেলখনৰ বেচা দাম উলিওৱা। কৈছে আমাক কি কৰিব লাগে? চাইকেলখনৰ বেচা দামটো উলিয়াব লাগে। চোৱা কেনেকৈ কৰিম। নাম্বাৰ 5ৰ চলিউশ্যন। প্ৰথমে চোৱা কি কৈছে? 5,000 টকাত কিনা চাইকেল, কিনা বুলি কৈছে, অৰ্থাৎ কিনা দামটো দি আছে হয়নে? অৰ্থাৎ আমি ইয়াত লিখি লওঁ যে কিনা দাম সমান কিমান টকা? 5,000 টকা হয়নে? ইয়াত 5,000 টকা বুলি লিখি ল'লোঁ। তাৰপিছত চোৱা কি কৈছে? কৈছে এখন 12% লাভ, অৰ্থাৎ লাভটো কিমান হৈছে চোৱা। লাভ সমান 12%। আৰু এতিয়া কি কৈছে চোৱা, কৈছে যে লাভ লৈ বিক্ৰী কৰা হ'ল, চাইকেলখনৰ বেচা দাম উলিওৱা। এতিয়া বেচা দামটো উলিয়াব লাগে। আমি জানো যে বেচা দামৰ যোনটো সূত্ৰ, বেচা দাম সমান চোৱা কি লিখিম আমি? যেতিয়া আমি বস্তুটো বিক্ৰী কৰিলে কি হ'ব? আমাৰ হাতত পইচা আহিব হয়নে? অৰ্থাৎ আমি ক'ত থাকিম? ওপৰত থাকিম হয়নে? অৰ্থাৎ কি কৰিব লাগিব? ইয়াত 100 লিখা, 100 যোগ কি লিখিম ইয়াত? লাভ বা লাভৰ শতাংশ বুলি লিখি ল'লোঁ। লাভৰ শতাংশ, আৰু তলত কি লিখিব লাগে? 100 লিখিব লাগে। আৰু পূৰণ, এইটো ব্ৰেকেটটো দি দিয়া। আৰু পূৰণ কি কৰিব লাগিব? ইয়াত যিহেতু বেচা দামটো উলিয়াব দিছে, আমি ইয়াত কি কৰিব লাগে? পূৰণ, কিনা দামটো পূৰণ কৰিব লাগিব। ইয়াত লিখি দিয়া কিনা দাম। চ' আমাৰ কিতাপতো দিয়া আছে, যদি তোমালোকৰ যদি অসুবিধা হয় কিতাপৰ পৰা চাই ল'বা সূত্ৰটো। চোৱা আমাক কি দিছে? আমাক উলিয়াব দিছিলে বেচা দাম হয়নে? যিহেতু লাভ হৈছে, চোৱা লাভ হ'লে কি হ'ব? চোৱা বেচা দাম যদি লাভ হোৱাৰ সূত্ৰটো কি আছে চোৱা, 100 লগত কি কৰে? লাভৰ শতাংশটো যোগ কৰিব আৰু তলত 100 লিখিব। আৰু যেতিয়া বেচা দামটো উলিয়াব দিয়ে আমি কি কৰিব লাগে? কিনা দামটো দি পূৰণ কৰিব লাগে। অৰ্থাৎ এতিয়া চোৱা, ইয়াত চোৱা, এতিয়া এইটো সমাধান কৰি দিয়া। এই 100টো লিখি লোৱা, যোগ লাভৰ শতাংশটো কিমান? লাভটো কিমান আছে চোৱা, 12% হয়নে? অৰ্থাৎ ইয়াত লিখে 12, তলত 100 আছে, 100টো লিখা, পূৰণ লিখা। আৰু ইয়াত কি লিখা আছে? কিনা দাম। চোৱা কিনা দামটো কিমান দি আছে? 5,000 টকা। ইয়াত লিখি দিয়া যে 5,000। এতিয়া কি কৰা? এই তলৰ 100টো লিখি লোৱা। ইয়াত 100 লগত 12টো যদি যোগ কৰি কিমান হ'ব? 112 হ'ব। পূৰণ, ইয়াত কিমান আছে চোৱা? 5,000। এইটো 5,000টো লিখি দিয়া। এতিয়া চোৱা এই তলৰ যোনকেইটা 0 আছে, এই 0কেইটাৰ লগত ওপৰৰ এই সংখ্যাকেইটা আমি কাটিব পাৰোঁ। অৰ্থাৎ এইটো 0 লগত এইটো 0 কাটি দিয়া, এইটো 0 লগত এইটো 0 কাটি দিয়া। এতিয়া চোৱা ইয়াত কিমান আছে? 112, ইয়াত আছে 50। এতিয়া 112টোৰ লগত 50টো পূৰণ কৰি দিয়া। 2 0 0 1 0 0 1 0 0 এটা কৰি এৰি দিয়ে। 5 2 গুণ 10, 10ৰ 0 হাতত আছে 1, 5 একে 5 আৰু 1 6, 5 1 5। এই 0ৰ এইটো 0 0, 6 লগত 0 যোগ কৰিলে 6 হ'ব। আৰু ইয়াত কিমান হ'ব? 5। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে কিমান? 5,600 টকা। আৰু ইয়াত চোৱা প্ৰশ্নটোত কি কৈছে? চাইকেলখনৰ বেচা দাম উলিওৱা। ইয়াত আমি এতিয়া লিখি দিব পাৰি যে চাইকেলখনৰ বেচা দাম সমান 5,600 টকা। এইটো হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 6 নম্বৰটো কি কৈছে? কমলে পানীৰ ফিল্টাৰ এটা 4,500 টকাত কিনি, অৰ্থাৎ কিনা দামটো দি আছে হয়নে? অৰ্থাৎ এইটো আমি সমাধান কৰিম এনেধৰণৰ। নাম্বাৰ 6ৰ চলিউশ্যন। প্ৰথমে চোৱা আমাক কিনা দামটো দিয়া আছে, কিনা দাম। চোৱা কিনা দামটো কিমান দি আছে চোৱা 6 নম্বৰটোত কিমান? 4,500 হয়নে? অৰ্থাৎ ইয়াত লিখি আছে 4,500 টকা। ইয়াৰ পিছত চোৱা কি কৈছে? 4,500 টকাত কিনি 4,200 টকাত বিক্ৰী কৰিলে মানে বেচা দামটো দি আছে হয়নে? অৰ্থাৎ ইয়াত লিখি দিয়া যে বেচা দাম। অৰ্থাৎ কিমান টকাত বিক্ৰী কৰিছে চোৱা? 4,230 টকাত বিক্ৰী কৰিছে হয়নে? ইয়াত লিখি আছে 4,230 টকা। চোৱা এটা বস্তু কি কৰিছে চোৱা, কিনা দামটো কিমান? 4,500 টকাত কিনি পেলাই কি কৰিছে চোৱা, বেচিছে কিমান টকা? 4,200 টকাত বিক্ৰী কৰিছে। তাৰমানে তাৰ কি হৈছে? লোকচান হৈছে হয়নে? লছ হৈছেগৈ। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে ইয়াত কিনা দামটো কি হৈ আছে? কিনা দামটো বেচা দামতকৈ বেছি হৈ আছে। যেতিয়া কিনা দামটো কি হ'ব? বেছি হ'ব বেচা দামতকৈ, তেতিয়া আমাৰ কি হ'ব? লোকচান হ'ব। অৰ্থাৎ চোৱা এই মই কলমটো কি কৰিলোঁ? 20 টকাত কিনি যদি মই কি কৰোঁ 15 টকাত যদি বিক্ৰী কৰোঁ, তেতিয়াহ'লে কি হ'ব? মোৰ লছ হ'বগৈ হয়নে? অৰ্থাৎ চোৱা এতিয়া আমি লিখিব পাৰি যে লোকচান সমান আমাৰ যোনটো লোকচান যোনটো কি উলিয়াব দিছে, এতিয়া চোৱা লোকচান সমান আমি কি লিখিব পাৰি? কিনা দাম বিয়োগ বেচা দাম।
বেচা দাম এতিয়া চোৱা কিনা দামটো কিমান আছে চোৱা 4,500 টকা 4,500 বিয়োগ বেচা দামটো কিমান আছে চোৱা 4,230 এতিয়া এই 4,500 পৰা কি কৰে 4,230টো বিয়োগ কৰি দিয়ে 4,500 পৰা 4,230টো বিয়োগ কৰি দিয়ে 0 পৰা 0 গ'লে 0 এইটো 0 পৰা 3 নাযায় ইয়াত ধাকৰ 10 পৰা 3 গ'লে 7 ইয়াত আছে 4 4 পৰা 2 গ'লে 2 অৰ্থাৎ কিমান টকা আছে চোৱা 270 টকা কি হৈছে তেওঁৰ লোকচান হৈছে এতিয়া প্ৰশ্নটো কি কৈছে চোৱা তেওঁৰ শতকৰা লোকচান কিমান হ'ল শতকৰা লোকচান যেতিয়া শতকৰা কয় তেতিয়া আমি ইয়াৰ পাৰ্চেণ্টেজটো উলিয়াব লাগে অৰ্থাৎ ইয়াত আমি লিখিম যে এতিয়া শতকৰা লোকচান সমান সমান আমি কি লিখিম চোৱা ওপৰত যেহেতু লোকচানটো উলিয়াব দিছে আমি ওপৰত কি লিখিম লোকচানটো লিখি ল'ম লোকচান আৰু লোকচানৰ পৰিমাণটো সদায় কি কৰা হয় কিনা দামৰ ওপৰত উলিওৱা হয় তলত লিখিবা যে কিনা দাম পূৰণ ইয়াত কি কৰিম যিহেতু পাৰ্চেণ্টেজ উলিয়াব দিছে আমি 100ৰে পূৰণ কৰিম এতিয়া চোৱা লোকচান কিমান টকা হৈছে চোৱা 270 ইয়াত লিখা 270 আৰু কিনা দাম চোৱা কিনা দামটো কিমান আছে চোৱা ইয়াত কিনা দাম কিমান আছে চোৱা 4,500 অৰ্থাৎ তলত লিখি দিবা যে 4,500 পূৰণ ইয়াত কিমান আছে চোৱা 100 ইয়াত লিখি দিয়া যে 100 এতিয়া চোৱা তাৰপিছত কি হ'ব চোৱা 100 লিখিলোঁ এতিয়া কি কৰা এইটো কাটাকাটি কৰা চোৱা এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া আকৌ এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা এতিয়া কিমান আছে চোৱা ইয়াত আছে কিমান 45 ইয়াত আছে 10 হয় এতিয়া চোৱা 5 দি কাটিব পাৰি আমি 5 দি এইটো কাটিলে কিমান যাব 9 বাৰ যাব আৰু এইটো 5 দি কাটিলে কিমান যাব 2 বাৰ হয়নে এতিয়া চোৱা এইটো 9 আছে নহয় 9 27 কেইবাৰ যায় চোৱা 9 নিউটাৰটো পঢ়া 9 3 গুণ কিমান 27 অৰ্থাৎ 9 27 কেইবাৰ যাব 3 বাৰ হয়নে অৰ্থাৎ ইয়াত কিমান বাকী থাকিল চোৱা ইয়াত আছে 3 পূৰণ ইয়াত আছে কিমান 2 এতিয়া এই দুটা পূৰণ কৰা 3 দুগুণ কিমান 6 আৰু এই পাৰ্চেণ্টেজটো দি দিয়ে অৰ্থাৎ কিমান পাৰ্চেণ্টেজ থাকিল 6% আৰু আমাৰ প্ৰশ্নটোত কি কৈছে চোৱা তেওঁৰ শতকৰা লোকচান কিমান হ'ল এতিয়া আমি লিখি দিব পাৰি যে তেওঁৰ শতকৰা লোকচান হ'ল 6% এইটোৱেই হ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এটা ঘড়ী দোকানীয়ে 785 টকাত বিক্ৰী কৰাত অৰ্থাৎ বিক্ৰী দামটো আমাৰ দিয়া আছে হয়নে কৈছে যে বিক্ৰী কৰাত 5% লোকচান হ'ল আৰু লোকচানৰ পৰিমাণটো দিয়া আছে কৈছে ঘড়ীটোৰ কিনা দাম নিৰ্ণয় কৰা ঘড়ীটোৰ আমি কিনা দামটো উলিয়াব লাগে চোৱা কেনেকৈ কৰিম নাম্বাৰ 7ৰ সলিউশ্যন প্ৰথমে কি দি আছে চোৱা কৈছে এটা ঘড়ী দোকানীয়ে 785 টকাত বিক্ৰী কৰাত অৰ্থাৎ বেচা দামটো দিয়া আছে হয়নে বিক্ৰী মানে বেচা দামটো দিয়া আছে কিমান টকাত চোৱা কিমান টকাত 785 টকাত অৰ্থাৎ ইয়াত লিখা আছে 785 টকা আৰু চোৱা লোকচানটো কিমান হৈছে চোৱা ইয়াত লিখি দিয়া আছে লোকচান সমান কিমান পাৰ্চেণ্ট 5% আৰু আমাক কি উলিয়াব দিছে চোৱা কৈছে ঘড়ীটোৰ কিনা দাম নিৰ্ণয় কৰা কিনা দামটো আমাক উলিয়াব দিছে হয়নে অৰ্থাৎ ইয়াত লিখিম যে কিনা দাম চোৱা বস্তুটো যিহেতু আমি বেলেগৰ পৰা কিনিবলৈ যাম তেতিয়া আমি ক'ত থাকিব লাগিব সদায় তলত থাকিব লাগিব হয়নে অৰ্থাৎ ওপৰত লিখা 100 তলত লিখা 100 এই 100ৰ পৰা তলত কি কৰিব লাগিব আমি এই লোকচানটো বিয়োগ কৰিব লাগিব আৰু পূৰণ লিখিবা ইয়াত যিহেতু কিনা দামটো উলিয়াব দিছে আমাক ইয়াত লিখিব লাগিব যে বেচা দামটো পূৰণ কৰিব লাগিব বেচা দাম এতিয়া চোৱা ওপৰ 100 আছে 100টো লিখি লোৱা এই তলৰ 100টো লিখি লোৱা বিয়োগ চিনখন দি লোৱা আৰু লোকচান কিমান শতাংশ হৈছে চোৱা 5 পূৰণ আৰু বেচা দামটো চোৱা কিমান আছে 785 এতিয়া চোৱা ওপৰত 100টো লিখি লোৱা এই 100ৰ পৰা 5 গ'লে কিমান হ'ব 95 হ'ব তলত পূৰণ আৰু ইয়াত কিমান লিখি আছে চোৱা 785 এতিয়া চোৱা ইয়াত কিমান আছে 95 আছে হয়নে যিহেতু পিছপিনে 5 আছে অৰ্থাৎ আমি 5 দি কাটিব পাৰি 5 দি 95 কাটিলে কেইবাৰ যাব 19 বাৰ যাব আৰু এই 100টো কাটিলে কেইবাৰ যাব 20 বাৰ যাব এতিয়া চোৱা 785ত কেইবাৰ যায় চোৱাচোন 19টো 785ত কেইবাৰ যায় চোৱা এই 19 7ত নাযায় এই দুটা লগ লাগালে কিমান হ'ব 78 এতিয়া 78ত কেইবাৰ যায় চোৱা প্ৰথম 4 বাৰ দি চোৱাচোন 19টো যদি আমি 4 বাৰ দি চাওঁ কেতিয়া কিমান হয় চোৱা 4 9 36 36 6 7 আছে 3 4 1 4 4 3 7 অৰ্থাৎ কিমান পালোঁ 76 ইয়াত লিখা 76 আৰু কেইবাৰ গৈছে 4 বাৰ ইয়াত লিখা 4 এতিয়া এই 5টো তললৈ নমাই দিয়া 8ৰ পৰা 6 গ'লে কিমান 2 7ৰ পৰা 7 গ'লে 0 এইটো লিখাৰ দৰকাৰ নাই এতিয়া চোৱা কিমান আছে 25 25ত কেইবাৰ যাব এবাৰ যাব হয়নে 19 গুণ কিমান হ'ব 19 এতিয়া 25ৰ পৰা 19টো গ'লে কিমান হ'ব 6 ইয়াত এতিয়া 19 6ত নাযায় যদি নাযায় কি কৰিব লাগিব ইয়াত এটা দশমিক লিখিব লাগিব আৰু দশমিক যেতিয়াই লিখিম তেতিয়া কি হ'ব এই সংখ্যাটোৰ লগত কি হ'ব এটা 0
আহিব লগ ধৰিব এতিয়া চোৱা 19 7 যাব হয়নে 19 7 কেইবাৰ যায় চোৱা যদি আমি যদি 19টোক যদি 3বাৰ দিওঁ চোৱাচোন কিমান বাৰ যায় 3 9 27 7 7 আছে 2 3 কে 3 3 2 5 অৰ্থাৎ চোৱা 57 হয়নে অৰ্থাৎ কেইবাৰ গ'ল 3বাৰ কিমান যাব 57 এতিয়া 7 পৰা 57টো বিয়োগ কৰি কিমান হ'ব ইয়াত অৰ্থাৎ চোৱা ইয়াত 0 পৰা 7 নাযায় ইয়াত ধাৰ কৰা 10 10 পৰা 7 গ'লে 3 ইয়াত আছে কিমান 5 5 পৰা 5 গ'লে 0 এইটো লিখাৰ দৰকাৰ নাই ইয়াত আছে চোৱা কিমান 3 এতিয়া চোৱা এই 19 3ত নাযায় যেহেতু ইয়াত দশমিক আছে তাৰমানে ইয়াত এটা কি আহিব 0 আহিব এতিয়া চোৱা 19 এই 30ত কেইবাৰ যাব চোৱা এবাৰ যাব হয়নে 19 এক গুণ কিমান হ'ব ইয়াত 19 হ'ব ইয়াত চোৱা 0 পৰা 9টো নাযায় এতিয়া ইয়াৰ পৰা ইয়াত ধাৰ কৰা 10 10 পৰা 9 গ'লে 1 হ'ব ইয়াত আছে 2 2 পৰা 1 গ'লে কিমান হ'ব 1 হয়নে এতিয়া চোৱা ইয়াত কি হ'ব যেহেতু ইয়াত এটা দশমিক আছে মানে ইয়াত কি হ'ব এটা 0 আহিব এতিয়া চোৱা এই 19টো 110ত কেইবাৰ যায় চোৱা 19টোক যদি আমি কি কৰোঁ 5 বাৰ দি যদি পূৰণ কৰোঁ চোৱাচোন কিমান হয় 5 9 45ৰ 5 5 9 45ৰ 5 7 4 5 5 5 4 9 অৰ্থাৎ কিমান 95 অৰ্থাৎ 5 বাৰ যদি দিওঁ আমি কিমান হ'বগৈ 95 এতিয়া এইটো বিয়োগ কৰা 0 পৰা 5 নাযায় ইয়াৰ পৰা ধাৰ কৰা 10 10 পৰা 5 গ'লে 5 ইয়াত আছে এতিয়া 0 ইয়াৰ পৰা ধাৰ কৰা 10 10 পৰা 9 গ'লে কিমান 1 অৰ্থাৎ কিমান বাকী থাকিল 15 চোৱা এতিয়া 19 15ত নাযায় যিহেতু দশমিক আছে তাৰমানে ইয়াত এটা কি আহিব 0 আহিব এতিয়া চোৱা এই 19 150ত কেইবাৰ যায় চোৱা 19টো আমাৰ 150ত কেইবাৰ যায় চোৱা 19টোক দি যদি আমি যদি কি কৰোঁ 7 দি অৰ্থাৎ 7 দি যদি পূৰণ কৰোঁ চোৱা কিমান হ'বগৈ 7 এতিয়া 7 নিউজটো পঢ়া 7 9 কিমান 63 63 3 7 আছে 6 7 থেকে 7 7 6 কিমান 13 অৰ্থাৎ কিমান হ'ল 133 এতিয়া 8 বাৰ দি চোৱাচোন 19টো যদি 8 বাৰ দি চাওঁ 7 অৰ্থাৎ 8 9 72 72ৰ 2 7 আছে 7 7 আছে 7 8 কে 8 8 7 কিমান 15 অৰ্থাৎ 152 হ'লে যিহেতু আমাৰ কি হ'বগৈ 150তকৈ বেছি হৈ যায় তাৰ মানে 152টো নহ'ব 8 বাৰ নাযায় অৰ্থাৎ কেইবাৰ যাব 7 বাৰ যাব অৰ্থাৎ 19টো কেইবাৰ যাব চোৱা 7 বাৰ আৰু 7 বাৰত কিমান যায় চোৱা 133 ইয়াত লিখা আছে 133 এতিয়া বিয়োগ কৰা ইয়াৰ পৰা ধাৰ কৰিলে কিমান হ'ব 10 পৰা 3 গ'লে 7 ইয়াত আছে 4 4 পৰা 3 গ'লে 1 আৰু 1 পৰা 1 গ'লে 0 এইটো লিখা দৰকাৰ নাই এতিয়া চোৱা কিমান বাকী থাকিল 17 বাকী থাকিল হয়নে অৰ্থাৎ এইটো এনেকৈ গৈয়ে থাকিব আৰু কৰিব নালাগে হৰণটো চোৱা কিমান পালোঁ এতিয়া চোৱা অৰ্থাৎ এই 19টোক দি যদি আমি যদি এইটোক যদি কাটাকাটি কৰোঁ কিমান বাৰ যাব চোৱা 41.3157 এতিয়া চোৱা ইয়াত আমাৰ কিমান বাকী আছে চোৱা 20 পূৰণ কিমান বাকী আছে চোৱা 41.3157 এতিয়া চোৱা এই 20টোৰ লগত কি কৰা এইকেইটা পূৰণ কৰাচোন চোৱা যিহেতু 20টোৰ লগত এটা 0 আছে পিছ মানে এই 0 থাকিলে কি কৰিব পাৰি আমি পিছত 0টো বহাই দিলে কি হৈ যায় এইটো আমি এনচাৰটো পাই যাম অৰ্থাৎ চোৱা কেনেকৈ কৰিম প্ৰথমে এইটো লিখি লোৱা 41.3157 আৰু যিহেতু ইয়াত 20 কি কৰা এই 0টো পাছত আমি পূৰণ কৰিম চোৱা এইটো কিমান আছে 2 আছে নহয় এই 2 দি প্ৰথমে পূৰণ কৰি দিয়াচোন 7 2 14 14ৰ 4 হাতত আছে 1 5 2 10 10 আৰু 1 11 11ৰ 1 হাতত আছে 1 তাৰপিছত 2 1 2 আৰু 1 3 3 2 6 2 1 2 4 2 8 এই 2 আমাৰ যোনটো 20 আছে 20ৰ পিছপিনে কি থাকি গ'ল এটা 0 থাকি গ'ল এতিয়া কি কৰা এই 0টো ইয়াত বহাই দিয়া 0টো ইয়াত বহাই দিয়া এতিয়া চোৱা আৰু ইয়াত চোৱা কেইঘৰ আগত দশমিক আছিলে চোৱা 1 2 3 4 4ঘৰ আগত কি কৰে দশমিকটো বহাই দিয়া 1 2 3 4 অৰ্থাৎ ইয়াত কি কৰে দশমিকটো বহাই দিয়া অৰ্থাৎ চোৱা আমি কিমান পালোঁ চোৱা 826 দশমিক কিমান পালোঁ চোৱা 3140 আৰু ইয়াত লিখি দিয়া যে টকা এইটোৱে হ'ল আমাৰ এনচাৰ অৰ্থাৎ আমি লিখিব পাৰি যে কৈছে যে কি ঘড়ীটোৰ কিনা দাম নিৰ্ণয় কৰা অৰ্থাৎ আমি লিখিব পাৰি যে ঘড়ীটোৰ কিনা দাম 826.3140 টকা এইটো হ'ল আমাৰ 7 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে যদি 10টা বস্তুৰ বেচা দাম 11টা একে বস্তুৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা চোৱা কেনেকৈ কৰিম নম্বৰ 8ৰ সলিউশ্যন প্ৰথমে চোৱা প্ৰশ্নটো কি কৈছে যে যদি 10টা বস্তুৰ বেচা দাম অৰ্থাৎ ইয়াত লিখোঁ আমি 10 পূৰণ বেচা দাম বুলি কৈছে নহয় বেচা দামটো ইংলিছত কি বুলি কয় চেলিং প্ৰাইচ অৰ্থাৎ ইয়াত লিখি দিয়ে SP
সমান সমান কি বুলি কৈছে চোৱা, কৈছে যে 11টা একেই বস্তুৰ কিনা দামৰ সমান। বস্তু কেইটা আছে চোৱা, ইয়াত 11টা বস্তুৰ কি আছে চোৱা, 11টা বস্তু কি কিনা দাম মানে কষ্ট প্ৰাইচ, অৰ্থাৎ কি লিখা হয় CP বুলি কোৱা হয় ইংলিছত। এতিয়া চোৱা এই যোনটো SP আছে এই SP জেগাত SPটো লিখি দিয়ে, আৰু এই চাইডৰ CPটো কি কৰা এই চাইডে লিখি দিয়ে, তলত লিখি দিয়ে, সমান সমান লিখে। ইয়াত ওপৰত 11 আছে 11 লিখা, আৰু এই চাইডত 10টো কি কৰে এই চাইডে পাৰ কৰি দিয়ে। অৰ্থাৎ চোৱা এতিয়া CP মানে কি কষ্ট প্ৰাইচ মানে কি কিনা দামটো কিমান চোৱা 10 টকা। এইটো চোৱা এইটো চিধা হৈ আছে নহয়, কাৰ্ডাল দি দিছোঁ, তোমালোকে কাৰ্ডাল নিদিবা বুজাৰ কাৰণে মই কাৰ্ডাল দি দিছোঁ। এতিয়া চোৱা এই কষ্ট প্ৰাইচ মানে কিনা দামটো কিমান 10 টকা, আৰু বেচা দাম চেলিং প্ৰাইচ মানে বেচা দামটো কিমান 11 টকা। অৰ্থাৎ এটা কলম বা কিবা এটা বস্তু মই 10 টকাত কিনি 11 টকাত বিক্ৰী কৰিছোঁ, তাৰমানে কি হ'বগৈ মোৰ লাভ হ'বগৈ হয়নে। অৰ্থাৎ আমি ইয়াত এনেকৈ লিখি দিব পাৰি যে মোৰ কিনা দামটো কিমান আমাৰ 10 টকা, আৰু বেচা দামটো চোৱা বেচা দামটো কিমান 11 টকা। যিহেতু মই 10 টকাত কিনি পেলাই 11 টকাত বিক্ৰী কৰিছোঁ, তাৰমানে মোৰ কি হ'ব লাভ হ'ব। অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে কিনা দামটো যিহেতু কি হৈছে বেচা দামতকৈ কি হৈছে বেছি হৈছে, বেচা দামতকৈ কি হৈছেগৈ বেছি হৈছে। চৰি ভুল হৈছে আমাৰ, এইটো বেচা দামটো বেছি হৈ আছে মানে কিনা দামটো নহয়। বেচা দামটো যেতিয়া কি হৈছেগৈ কিনা দামতকৈ কি হৈছেগৈ, কিনা দামতকৈ বেচা দামটো কি হৈছে বেছি হৈছে, তেতিয়া আমাৰ কি হৈছে লাভ হৈছেগৈ হয়নে। অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে এতিয়া চোৱা কি হৈছে আমাৰ লাভ হয়নে। আৰু ইয়াত কি কৈছে চোৱা, কৈছে যে তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা। যিহেতু লাভ হৈছে এতিয়া শতকৰা লাভটো কেনেকৈ উলিয়াম চোৱা, ইয়াত লিখা যে অৰ্থাৎ আমি ইয়াত লিখোঁ প্ৰথমে লাভৰ শতাংশ সমান কি লিখিম, যিটো লাভ হৈছে ওপৰত লাভ বুলি লিখা, আৰু লাভৰ শতাংশটো কি কৰা হয় সদায় কিনা দামৰ ওপৰতে উলিওৱা হয়, তলত লিখা কিনা দাম পূৰণ। আৰু শতাংশ যেতিয়া উলিয়াব দিয়ে তেতিয়া আমি কি কৰিব লাগিব 100% দি পূৰণ কৰিব লাগিব। এতিয়া চোৱা এই কিনা দামটো চোৱা কিমান আছে আমাৰ, কিনা দামটো আছে 10 টকা, ইয়াত লিখা 10, আৰু লাভটো চোৱা কিমান হৈছেগৈ, লাভটো কিমান হ'ব চোৱা, লাভ হ'ব আমাৰ যিহেতু বস্তু আমি 10 টকাত কিনি 11 টকাত বিক্ৰী কৰিছোঁ হয়নে, তাৰমানে কিমান টকা লাভ হ'ব 1 টকা লাভ হ'ব হয় 1 টকা। অৰ্থাৎ ইয়াত আমি লিখা নাই, ইয়াত লাভটো লিখি দিবা, লাভ সমান বেচা দাম বিয়োগ কিনা দাম সমান বেচা দামটো চোৱা কিমান আছে, বেচা দামটো আছে 11 বিয়োগ কিনা দামটো কিমান আছে 10 হয়নে। এতিয়া চোৱা লাভটো কিমান হ'ব 11 পৰা 10 গ'লে কিমান 1 হয়নে, অৰ্থাৎ 1 টকা কি হ'বগৈ আমাৰ লাভ হ'বগৈ। এতিয়া চোৱা ইয়াত 1 বুলি লিখি দিছোঁ, লাভটো কিমান পাইছোঁ আমি 1 বুলি পাইছোঁ, সেইকাৰণে 1 বুলি লিখি দিলোঁ। পূৰণ ইয়াত 100 আছে নহয়, 100 লিখি দিয়া, পাৰ্চেণ্টেজটো লিখি দিয়া। এতিয়া কি কৰা এই তলৰ এই জিৰ'টোৰ লগত ওপৰ এই জিৰ'টো কাটি দিয়া। এতিয়া চোৱা ইয়াত বাকী আছে কিমান 1 পূৰণ কি আছে 10 হয়নে। এতিয়া লিখা 10 1 গুণ কিমান হ'ব 10, আৰু কিমান হ'ব পাৰ্চেণ্টেজ 10%। আৰু ইয়াত কি কৈছে চোৱা, কৈছে লোকচান নিৰ্ণয় কৰা। আমাৰ কি হৈছে লাভ বা লোকচান নিৰ্ণয় কৰা। লাভ কিমান হৈছে চোৱা, লাভ সমান 10%। এইটোৱে হ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ। পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এজন মানুহে দুখন গাড়ী প্ৰত্যেকখনত 99,000 টকাকৈ কিনিলে, তাৰ এখন বিক্ৰী কৰি তেওঁ 10% লাভ পালে আৰু আনখন বিক্ৰী কৰি 10% লোকচান ভৰিলে। তেওঁৰ এই কিনা বেচাত মুঠ শতকৰা কিমান টকা লাভ বা লোকচান হ'ল। চোৱা কেনেকৈ কৰিম। 9 নম্বৰৰ সলিউশ্যন। প্ৰথমে কি কৰিছে চোৱা, এজন মানুহে দুখন গাড়ী প্ৰত্যেকখনৰ দাম কিমান চোৱা 99,000 টকা হয়নে। অৰ্থাৎ আমি লিখোঁ যে এখন গাড়ীৰ কিনা দাম এখন গাড়ীৰ কিনা দামটো চোৱা কিমান কি আছে 99,000 টকা হয়নে। অৰ্থাৎ ইয়াত লিখি দিয়া আছে 99,000 টকা। এতিয়া এখন গাড়ী যদি 99,000 টকা হয়, তেতিয়াহ'লে দুখন গাড়ীৰ দামটো আমি কেনেকৈ উলিয়াম চোৱা, তেতিয়াহ'লে ইয়াত লিখা আছে দুখন গাড়ীৰ মুঠ কিনা দাম কেনেকৈ উলিয়াম চোৱা, এখন গাড়ীৰ দাম কিমান আছে চোৱা 99,000 টকা হয়নে। তেতিয়াহ'লে দুখন গাড়ীৰ দাম যদি উলিয়াব লাগে কি কৰিব লাগিব, এই 99 লগত 2 এটা পূৰণ কৰি দিব লাগিব হয়। অৰ্থাৎ 99 যদি আমি 2 পূৰণ কৰোঁ কিমান হ'বগৈ 1,98,000 টকা। 1,98,000 টকা। অৰ্থাৎ দুখন গাড়ীৰ দাম কিমান 1,98,000 টকা। এতিয়া কি কৈছে চোৱা, কৈছে যে
তাৰে এখন বিক্ৰী কৰি তেওঁ 10% লাভ পালে অৰ্থাৎ প্ৰথম গাড়ীখন বিক্ৰী কৰি 10% লাভ পালে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে প্ৰথম গাড়ীখন বা গাড়ীৰ কিনা দাম প্ৰথম গাড়ীখনৰ কিনা দামটো কিমান আছে চোৱা এখন গাড়ী কিনা দামটো কিমান দিছে ৯৯,০০০ টকা হয়নে ইয়াত লিখি দিয়া আছে ৯৯,০০০ টকা আৰু চোৱা লাভটো কিমান হৈছে প্ৰথম গাড়ীখনত লাভটো কিমান হৈছে চোৱা প্ৰথম তাৰ এখন বিক্ৰী কৰি তেওঁ 10% লাভ পালে অৰ্থাৎ ইয়াত লিখা আছে 10% আৰু এতিয়া কি কৈছে চোৱা আৰু আনখন বিক্ৰী কৰি 10% লোকচান ভৰিলে তেওঁৰ এই কিনা বেচাত মুঠ শতকৰা কিমান টকা লাভ বা লোকচান হ'ল ইয়াত চোৱা যিহেতু লাভ কি হৈছে আমাৰ লাভ হৈ আছে তাৰপিছত চোৱা এতিয়া কি কৰিব লাগে আমি এই গাড়ীখনৰ বিক্ৰী দামটো উলিয়াব লাগে চোৱা কি কৰিব লাগে বিক্ৰী দামটো উলিয়াব লাগে অৰ্থাৎ আমি ইয়াত লিখোঁ যে বেচা দাম সমান সমান বেচা দাম যেতিয়া আমি গাড়ীখন যিহেতু বিক্ৰী কৰিম বিক্ৰী কৰিলে কি হ'বগৈ আমি ক'ত থাকিম সদায় যিহেতু আমাৰ হাতত পইচা আহিব তাৰমানে আমি ক'ত থাকিম ওপৰত থাকিম হয়নে অৰ্থাৎ ইয়াত লিখি আছে 100 যোগ লাভ বা লাভৰ শতাংশ বুলি লিখিব পাৰা লাভৰ শতাংশ আৰু তলত 100 বুলি লিখি দিয়া আৰু ইয়াত কি কৰা পূৰণ যিহেতু বেচা দামটো উলিয়াব দিছে আমি কি কৰিম পূৰণ কিনা দাম লিখিম কিনা দাম এতিয়া চোৱা ইয়াত কি আছে তলত 100ৰ 100 লিখি দিয়া এই 100ৰ লগত 100 লিখা যোগৰ যোগ লিখা লাভৰ শতাংশটো কিমান আছে 10 ইয়াত 10 লিখা পূৰণ কিনা দামটো চোৱা কিমান আছে আমাৰ গাড়ীখনৰ কিনা দামটো কিমান দি আছে চোৱা এখন গাড়ী কিনা দামটো কিমান আছে চোৱা ৯৯,০০০ টকা অৰ্থাৎ ইয়াত লিখা আছে ৯৯,০০০ এতিয়া চোৱা এই তলৰ 100টো লিখি লোৱা পূৰণ এই ৯৯,০০০ টকা ৯৯,০০০টো লিখি লোৱা আৰু ইয়াত এই 100ৰ লগত 10টো যোগ কৰিলে কিমান হ'ব 110 হয়নে এতিয়া চোৱা কাটাকাটি কৰা এই 0টোৰ লগত কি কৰা এই 0টো কাটি দিয়া এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা বাকী কিমান আছে ইয়াত আছে 11 পূৰণ ইয়াত আছে কিমান ৯৯০০ এতিয়া এই দুটা পূৰণ কৰাচোন ৯৯০০ৰ লগত 11টো পূৰণ কৰি দিয়া ১০০ ১০০ ৯ গুণ ৯ ৯ গুণ ৯ এটা কৰি এৰি দিয়ে ১০০ ১০০ ৯ গুণ ৯ ৯ গুণ ৯ 0 0 9 9 9 18 8 আছে 1 9 আৰু 1 কিমান 10 হয়নে অৰ্থাৎ কিমান পালোঁ চোৱা ১,০৮,৯০০ ১,০৮,০০০ কিমান পালোঁ ৯০০ টকা প্ৰথম গাড়ীখন কিমান টকাত আমি বিক্ৰী কৰিলোঁ ১,০৮,৯০০ টকাত বিক্ৰী কৰিলোঁ এতিয়া চোৱা দ্বিতীয়খন গাড়ীৰ কিনা দাম আনখন গাড়ী কিমান টকাত কিনিছে সেইখনক কি কৰিছে ৯৯,০০০ টকাত কিনিছিলে হয়নে অৰ্থাৎ ইয়াত লিখি দিলোঁ আমি ৯৯,০০০ টকা তাৰপিছত চোৱা কি হৈছেগৈ কৈছে যে এইখন গাড়ীত কি হৈছে চোৱা আনখন বিক্ৰী কৰি 10% লোকচান হ'ল অৰ্থাৎ ইয়াত লিখা যে লোকচান সমান সমান কিমান 10% এতিয়া চোৱা এইখনে কি কৰিব লাগে বেচা দামটো উলিয়াব লাগে বেচা দামটো চোৱা যেতিয়া আমি বিক্ৰী কৰিম তেতিয়া আমাৰ লাভেই হওক বা লোকচান হওক আমি সদায় কি লিখিম এই যোনটো পাৰ্চেণ্টেজ আছে সেইটো ওপৰত লিখিম অৰ্থাৎ 100 লিখা 100ৰ লগত কি লিখিবা ওপৰত লোকচানৰ শতাংশটো ওপৰতে লিখিম শতাংশ আৰু তলত লিখিবা 100 পূৰণ যিহেতু বেচা দামটো উলিয়াব দিছে ইয়াত লিখিবা কিনা দামটো দি কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব এতিয়া চোৱা ওপৰত 100ৰ 100টো লিখি লোৱা যোগ আৰু ইয়াত চোৱা যিহেতু কি কৈছে লোকচান অৰ্থাৎ যিহেতু আমাক লোকচান বুলি কৈছে লোকচান হ'লে আমাৰ কি হ'বগৈ ইয়াত মাইনাছ হ'ব হয়নে যিহেতু আমাৰ মাইনাছ হ'বগৈ ইয়াত কি কৰা প্লাছ নহয় ইয়াত মাইনাছ লিখিবা আৰু লোকচান কিমান হৈছে চোৱা 10 আৰু ইয়াত পূৰণ লিখা আৰু তলৰ 100টো লিখি দিয়া আৰু কিনা দামটো চোৱা কিমান আছে 99,000 ইয়াত লিখি দিয়া 99,000 এতিয়া চোৱা এই 100ৰ পৰা যদি 10টো যদি বিয়োগ কৰোঁ কিমান হ'ব 90 ইয়াত 100ৰ 100টো লিখি দিয়া পূৰণ ইয়াত ৯৯,০০০ টকা ৯৯,০০০টো লিখি দিয়া এতিয়া চোৱা এই 0টোৰ লগত এইটো 0 কাটি দিয়া এই 0টোৰ লগত এই 0টো কাটি দিয়া অৰ্থাৎ চোৱা বাকী কিমান আছে ওপৰত আছে 9 পূৰণ কিমান আছে ৯৯০০ এতিয়া চোৱা এই 9ৰ লগত কি কৰা এই 9টোৰ লগত ৯৯০০টো পূৰণ কৰি দিয়া এই 9ৰ লগত যদি আমি ৯৯০০টো যদি কি কৰোঁ পূৰণ কৰোঁ চোৱা কিমান হ'বগৈ ৯০০ ৯০০ ৯ গুণ ৮১ ৮১ৰ 1 হ'ব হাতত থাকিব 8 9 গুণ ৮১ আৰু 8 কিমান হ'বগৈ 89 অৰ্থাৎ চোৱা কিমান টকা পালোঁ 89,100 টকা দ্বিতীয়খন গাড়ী বিক্ৰী কৰি কিমান পালোঁ আমি 89,100 টকা এতিয়া চোৱা প্ৰথম গাড়ীখনৰ
বিক্ৰী মূল্য কিমান 1,08,900 টকা আৰু দ্বিতীয়খন গাড়ীৰ বিক্ৰী মূল্য কিমান 89,100 টকা। এতিয়া চোৱা দুখন গাড়ীৰ বিক্ৰী মূল্যটো আমি উলিয়াই ল'ম। এতিয়া চোৱা গাড়ী দুখনৰ মুঠ বেচা দাম চোৱা বেচা দামটোতে কি পালোঁ আমি চোৱা প্ৰথম গাড়ীখন বিক্ৰী কৰি কিমান টকা পাইছিলোঁ 1,08,900 টকা যোগ আৰু আনখন গাড়ী বিক্ৰী কৰি কিমান পাইছিলোঁ চোৱা 89,100 টকা হয়নে, অৰ্থাৎ ইয়াত লিখে 89,100 টকা। এতিয়া কি কৰা এই বেচা দাম দুটা কি কৰা যোগ কৰি লোৱা, কি কৰা ইয়াত লিখিও 1,08,900 লগত 100টো লিখা আৰু কিমান 89 এই দুটা যোগ কৰা 0 0 0 0 0 9 1 10 0 হাতত আছে 1 9 আৰু 1 10 আৰু 8 18 8 হাতত আছে 1 8 আৰু 1 9 আৰু 1 1 অৰ্থাৎ কিমান পালোঁ চোৱা 1,98,000 হয়নে 98,000 টকা। চোৱা আমাৰ ইয়াত কি পালোঁ চোৱা এতিয়া গাড়ী দুখনৰ মুঠ বেচা দামটো কিমান পালোঁ 1,98,000 টকা হয়নে। আৰু চোৱা আমাৰ ইয়াত কি পাইছিলোঁ দুখন গাড়ীৰ মুঠ কিনা দামটো কিমান পাইছিলোঁ চোৱা প্ৰথমে আমি 1,98,000 টকা বিক্ৰী কৰি কিমান পাইছিলোঁ আমি মুঠ বেচা দামটো কিমান পালোঁ 1,98,000 টকা। যিহেতু দুটাই সমান হৈছে কিনা দামটো আৰু বেচা দামটো যিহেতু দুটা সমান তাৰমানে কি হৈছেগৈ সেই মানুহজনৰ একো লাভ বা লোকচান হোৱা নাই, অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰি যে কিনা দাম সমান কি হৈছেগৈ বেচা দাম যিহেতু কি হৈছেগৈ কিনা দামটো আৰু বেচা দামটো কি হৈছে দুটা যিহেতু সমান হৈছে হয়নে। চোৱা ইয়াতো কিমান আছে 1,98,000 ইয়াতো কিমান আছে 1,98,000 তাৰমানে কি হ'বগৈ কিনা দামৰ লগত বেচা দামটো যিহেতু সমান হৈছে তেতিয়াহ'লে কি হ'বগৈ তেওঁৰ কোনো লাভ বা লোকচান হোৱা নাই। এয়াই হ'ল আমাৰ 9 নম্বৰটোৰ এনচাৰ। ধন্যবাদ।